তথ্য আৰু জনসংযোগ বিভাগে এখন জাননী জাৰি কৰিছে আপোনালোকে হয়তো গম পাইছে কোৱাখিনি মাইক্ৰফোনটো লগাই লৈছোঁ আচ্ছা সেই জাননীখনত কি আছে মই কাষত লগাই দিছোঁ চাওক সেই জাননীখনত আচলতে কি আছে মই একদম সহজ ভাষাত আপোনালোকক বুজাবলৈ আহিছে আচলতে তাত কিছুমান কাৰিকৰী ৱৰ্ড আছে সেই ৱৰ্ডবোৰ বাদ দিয়ক আপোনালোকে এটা বস্তু চাওক এই জাননীখনত এটা কথা কোৱা হৈছে যে ইউটিউবাৰ সকলে এই জাননীখন পাই ৱেবছাইটৰ পৰা এখন ফৰ্ম পাব এখন ফিল আপ কৰি আপোনালোকে অফিচত জমা দিবগৈ লাগে আৰু সেই জমা দিয়াৰ বাবদ কি হ'ব কি নহয় কিয় বিচাৰিছে এই গোটেইখিনি কথা মই কৈ আছোঁ আপোনালোকক আৰু কেৱল ছ'চিয়েল ক্ৰিয়েটৰৰ কাৰণে নহয় বাকী ৰাইজেও এই কথাখিনি জনাটো দৰকাৰ মই একদম সহজ ভাষাত আপোনালোকক ক'বলৈ বিচাৰিছোঁ প্ৰথম কথা হ'ল আপোনালোকে এটা বস্তু চাব আপোনাৰ ঘৰত টিভি আছে নাই বাৰু টিভি মোৰ ঘৰতো আছে আৰু হয়তো আপোনাৰ ঘৰতো আছে কিন্তু আপোনালোকে নোচোৱা হ'ল পৰিমাণটো কমি গ'ল হয়নে আগত যেনেধৰণে গধূলি হোৱা মাত্ৰক আমি টিভিৰ কাষত বহি যাওঁ বাতৰিটো চাওঁ চিৰিয়েল এখন চাওঁ এনেধৰণে আমি টিভি চাওঁ সকলোৱে বহি বা গান এটা চাওঁ বা ফুটবল খেল এখন চাওঁ যিকোনো খেল এখন চাওঁ এনেকুৱাবোৰ মানে কাৰ্যসূচী আমি তাত চাওঁ আৰু টিভিৰ জৰিয়তে বিভিন্ন ধৰণৰ ভাল লগা প্ৰগ্ৰেমবোৰ কিন্তু আজিকালি টিভিত ৰিচাৰ্জে নাথাকে মানুহৰ মোৰ ঘৰতো আজি বছৰ দিনে হ'ল নেকি টিভিটো এনেই পৰি আছে ৱালতে লাগি আছে কিন্তু মই টিভি নাচাওঁ মোৰ ঘৰত মায়েও নাচায় এতিয়া দেউতাও নাচায় আমিও নাচাওঁ মোবাইলতে সেইখিনি পোৱা হ'লোঁ আৰু মোবাইলত আমাৰ কি নাহে খেল আহে গান আহে চিৰিয়েল আহে প্ৰতিটো প্ৰগ্ৰেম আহে আমাৰ মোবাইলটোতো এনি টাইম হাততে থাকে পকেটত থাকে মানে ক্লিক কৰিলে আহিয়ে যায় ডাটা থাকিলে গতিকে টিভিৰ অৱস্থা বেয়া হৈ গৈছে বৰ্তমান সময়ত টেলিভিশ্যনৰ অৱস্থা আৰু আপোনালোকে লক্ষ্য কৰিব গতিকে টেলিভিশ্যন নচলা হৈছে কাৰণ মোৰ ঘৰত এতিয়া মই ৰিচাৰ্জ নকৰা হ'লোঁ তেনেকৈ বহুতৰ ঘৰতো ৰিচাৰ্জ নাই কৰা হয়তো কাৰণ মোবাইল আহি গ'ল মোবাইলৰ ৰিচাৰ্জ কৰিবই লাগে তাৰ লগত ডাটা পাওঁৱেই সেইফালেদি চাই দিওঁ আৰু টিভি নচলাৰ কাৰণে এতিয়া হৈছে কি চাব যিখিনি মেইন ষ্ট্ৰীম মিডিয়া আছিলে যিখিনি নিউজ চেনেল আছিলে বা তেনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট চেনেল আছিলে প্ৰতিটো চেনেল আপুনি ইউটিউবত পাব বা ছ'চিয়েল মানে মিডিয়াত পাব তেওঁবিলাকৰ এটা একাউণ্ট সেয়া লাগিলে কোনোবা এখন চিৰিয়েলৰ হওক বা নিউজ চেনেল হওক বা গানৰ চেনেল হওক এনেকুৱা ধৰণৰ আপুনি পাব আৰু সেইবোৰ ছ'চিয়েল মিডিয়াত আহি যোৱাৰ কাৰণে মানুহে সততে চাব পৰা হৈ থাকিলে ফেচবুকৰ দ্বাৰা বা ইউটিউবৰ দ্বাৰা সততে মানে ক্লিক কৰিলে চাব পাৰে গতিকে মানুহে টিভি নোচোৱা হ'ল এতিয়া সেই আগৰ জামানা নাই আৰু যে টিভিটোত বহিম আমুক চিৰিয়েলখন চাম নহয় ইউটিউবটো খুলিলে ইউটিউবত গৈ আমুক চিৰিয়েলখন চাৰ্চ কৰিলে চিৰিয়েলখন আহি গ'ল আৰু চাই দিলে ধুনীয়াকৈ আৰু বোলে মই বোলে এইখিনি সময়ত কিবা এটা কাম কৰিছোঁ আধা চালোঁ পোষ্ট কৰি দিলে পোষ্ট কৰি গৈ বেলেগৰ নিজৰ কামটো কৰি ল'লে বেলেগত আকৌ আহি চালেহি কিন্তু টিভিতটো সেইটো নহয় এবাৰ চিৰিয়েলখন দিলে চাবই লাগিব তাত যদি 5 মিনিট আপুনি যদি আঁতৰি গৈছে সেই 5 মিনিট আকৌ নেপাব ঘূৰাই আনি আপুনি লগে লগে চাব নোৱাৰে মানে হয়নে গতিকে বিভিন্ন ধৰণৰ সুবিধা আহি গ'ল ছ'চিয়েল মিডিয়া যেতিয়া এক্টিভ হৈ গ'ল আৰু ছ'চিয়েল মিডিয়া এক্টিভ হোৱাৰ লগে লগে এই ছ'চিয়েল মিডিয়াত কাম কৰা ব্যক্তিৰ সংখ্যাও বাঢ়িল অৰ্থাৎ এই যে মই এতিয়া কথাখিনি কৈ আছোঁ আপুনিও শুনি আছে আপুনি আৰু মই যে এতিয়া এই কথাখিনি মই কৈ আছোঁ আপুনি শুনি আছে এইটো এটা ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়াত খুব সহজে এতিয়া মই মোৰ ঘৰটোত ইয়াৰ পৰাই ভিডিঅ' বনাইছোঁ আপুনি বহি চাই আছে মই যদি জ্ঞানবৰ্ধক কিবা কথা কৈছোঁ আপুনি শুনিছে বা শিকিছে বা মই যদি গান গাওঁ মোৰ গানটো আপুনি শুনিছে বা মই নাচোঁ আপুনি নাচ চাই ভাল পায় মই নাচোঁ আপুনি মোক চাইছে ডান্স চাই ভাল পায় গতিকে একদম সততে উপলব্ধ হৈ গ'ল আৰু বিভিন্ন ধৰণৰ বহুত ব্যক্তিয়ে মানে নিজৰ প্ৰতিভাখিনি দেখাব পৰা হৈ গ'ল আৰু এই প্ৰতিভাৰ বলত আজি ধৰক মোৰ ইউটিউব চেনেলটোত আছে আপোনাৰ প্ৰায় 26,000 ছাবস্ক্ৰাইবাৰ আৰু পেজত যদি আপুনি চাই আছে প্ৰায় 60,000 হ'বলৈ গৈ আছে তেনেহ'লে ইমানখিনি মানুহ যে একত্ৰিত কৰিছোঁ কিয় কৰিছোঁ এই মই কথা কৈছোঁ বা যাৰ যি প্ৰতিভা আছে চবৰে টপিকবোৰ বেলেগ বেলেগ তেনেকৈ সেই মানুহখিনি আহিছে আৰু সেই মানুহখিনি কোনখিনি সেইখিনি মানুহ এজন আমাৰ ভাৰতৰ নাগৰিক হয় গতিকে কথাটো হৈছে কি মূল কথালৈ আহোঁ যে ছ'চিয়েল মিডিয়া বৰ্তমান সময়ত এনেকুৱাকৈ মানুহখিনিক গ্ৰাস কৰি পেলাইছে হাতৰ মুঠিতে ছ'চিয়েল মিডিয়া থাকে আৰু নিজৰ মন্তব্য আপুনি প্ৰকাশ কৰিব পাৰে যিকোনো কথা গতিকে টিভি শেষ হৈ গ'ল সহজ ভাষাত চাটাই হৈ গ'ল বুলি ক'ব পাৰি নহয়নে চাটাই হৈ গ'ল টিভি চাটাই হৈ যোৱাৰ লগে লগে ছ'চিয়েল মিডিয়া দুপদে আগবাঢ়ি গ'ল
এতিয়া ৰ'ব সেই যে তথ্য আৰু জনসংযোগ ডিপাৰ্টমেণ্টে যিটো জাননী মানে জাৰি কৰিছে ইউটিউবাৰসকলৰ কাৰণে আৰু ইউটিউবাৰসকলৰ 100K হ'ব লাগিব অৰ্থাৎ মানে 1 লাখ মানে ছাবস্ক্ৰাইবাৰ তেওঁলোকৰ থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব এই কথাটো এতিয়া আপোনালোকক ক'লো যে টিভি অলৰেডি বন হওঁ অৱস্থা আৰু টিভিৰ যিবোৰ মেইন ষ্ট্ৰীম মিডিয়া আছে তেওঁলোকে গতিকেহে ছ'চিয়েল মিডিয়ালৈ কনভাৰ্ট হৈছে আপোনালোকে চাব আমুকৰ ডিজিটেল পেজ তামুকৰ ডিজিটেল পেজ এনেকৈ মেইন ষ্ট্ৰীম মিডিয়াবোৰ আহি গৈছে এতিয়া আপোনালোকে বহুতে জানে হয়তো বহুতে নাজানিবও পাৰে এই যে তথ্য আৰু জনসংযোগ বিভাগ এই বিভাগটোৰ এটা কামৰ বিষয়ে কৈছোঁ এটা কাম হৈছে তেওঁলোকে কি কাম কৰে চৰকাৰী যিবোৰ আঁচনি থাকে বা চৰকাৰী যিবোৰ কাম থাকে জনসাধাৰণৰ মাজলৈ নিবৰ কাৰণে মাধ্যম হিচাপে ব্যৱহাৰ কৰে কি গম পাইছেনে এই মিডিয়াসমূহ যেনেকৈ টিভি চেনেল বা বাতৰি কাকত বা ৰেডিঅ' এনেকুৱাবোৰ ব্যৱহাৰ কৰিব পাৰে সেই চৰকাৰী যিবোৰ আঁচনি থাকে বা চৰকাৰী কাম ৰাইজৰ মাজত কেনেকৈ জনাবলৈতো এটা মাধ্যম লাগিব সেই মাধ্যমটো কি লয় টিভি চেনেল লয় বা বাতৰি কাকত লয় কিন্তু বৰ্তমান সময়ত হৈছে কি বাতৰি কাকতৰ প্ৰভাৱো কিছু কমিছে এইটো মানে মিছা নহয় সঁচা কথা কিছু পাৰ্চেণ্ট কমিছে কিন্তু এইটো বেয়া লক্ষণ বাতৰি কাকত থাকিব লাগিব আমাৰ মাজত এতিয়া টিভি চেনেলবোৰৰ সংখ্যা কমিছে কাৰণ টিভি নোচোৱাৰ কাৰণে ছ'চিয়েল মিডিয়াত মানুহ বেছি এক্টিভ হৈ পৰিছে এতিয়া তথ্য আৰু জনসংযোগ বিভাগে তাৰ যিখিনি বিজ্ঞাপন থাকে চৰকাৰী বিজ্ঞাপন সেই বিজ্ঞাপনখিনি কাক দিছিলে টিভি আৰু পেপাৰক দিছিলে বাতৰি কাকতক দিছিলে এতিয়া টিভিক দি লাভ নাই বুলি তেওঁলোকেও গম পাইছে তথ্য আৰু জনসংযোগ বিভাগে গম পাইছে কাৰণ টিভি নাচায় যেনেকৈ মই নাচাওঁ আপুনি নাচায় বহুতে নচোৱা হৈ থাকিলে গতিকে তেওঁলোকক সেই বিজ্ঞাপনখিনি দি কিবা লাভ আছে জানো পইচাটোতো টিভিক দিবই লাগিব তেতিয়াহে বিজ্ঞাপনটো প্ৰচাৰ কৰিব গতিকে তেওঁলোকে বিচাৰি উলিয়াইছে যে এই ইউটিউবাৰসকল যিসকল ইউটিউবাৰৰ 1 লাখতকৈও ওপৰত মিনিমাম 1 লাখ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক সেই বিজ্ঞাপনখিনি দিয়াৰ এটা মানে প্ৰস্তাৱ আনিছে আৰু তাৰ কাৰণে এখন বিজ্ঞাপন তেওঁলোকে দিছে যে এনেকুৱা ধৰণৰ কোনোবা যদি 1 লাখ ছাবস্ক্ৰাইবাৰৰ ইউটিউবাৰ আছে তেনেহ'লে আপোনালোকে এখন মানে ফুলফিল কৰি আমাক জামা দিয়ক প্ৰচেছটোত সোমাই যাওক আৰু যদি আপোনাক মানে যোগ্য হিচাপে লয় তেতিয়া এই তথ্য আৰু জনসংযোগ বিভাগে কিছুমান বিজ্ঞাপন দিব আৰু সেই বিজ্ঞাপনখিনি যথেষ্ট দামী বিজ্ঞাপন হ'ব দেই চৰকাৰী বিজ্ঞাপন হ'ব কাৰণ এটা টিভি চেনেল চলি থাকে এইখিনিতে অকণমান প্ৰসংগৰ পৰা আঁতৰি যাওঁ ক'ৰবালে কথাটো চাওক টিভি চেনেলবোৰক আমি কেতিয়াবা বদনাম দিওঁ যে আমুক টিভি চেনেলটোৱে চৰকাৰৰ বিৰুদ্ধে নিউজ নবজায় বা সত্যটো নবজায় কিয়নো চৰকাৰ এখন যেতিয়া থাকে সেই চৰকাৰখনে বহুত ডিপাৰ্টমেণ্টৰ দায়িত্ব লৈ থাকে আৰু সেই চৰকাৰখনৰ মতে সেই ডিপাৰ্টমেণ্টবোৰ চলে ঠিক তেনেকুৱাই এটা ডিপাৰ্টমেণ্ট হৈছে তথ্য আৰু জনসংযোগ বিভাগটো কাৰণ চৰকাৰী যিবোৰ আঁচনি ৰূপায়ণ কৰিব লাগে সেই তথ্য আৰু জনসংযোগ বিভাগেহে এইবোৰ প্ৰচাৰ কৰে ক'ত মই অলপ আগত কৈ আহিলোঁ হয় কিছুমান চেনেলে মাতিব নোৱাৰে এইটো কাৰণেই যে তেওঁলোকে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা বিজ্ঞাপন নাপাব অৰ্থাৎ চৰকাৰৰ পৰা বিজ্ঞাপন নাপাব কিয় এই তথ্য আৰু জনসংযোগ বিভাগটো সদায় আছে কিন্তু যেতিয়াই চৰকাৰখন আহে সেই চৰকাৰখনে সেই বিভাগটোক বা বহুত বিভাগখিনি তদাৰক কৰে গতিকে সেই চৰকাৰে ক'ব যে তথ্য আৰু জনসংযোগ বিভাগক আমুক টিভি চেনেলটোক বা বাতৰি কাকতখনক বিজ্ঞাপন নিদিবলৈ বাধ্য নিদিয়ে যেতিয়া সেই পেপাৰখনে বা সেই টিভি চেনেলটোৱে চৰকাৰী বিৰোধী নিউজ বজাব চৰকাৰে যেতিয়া বেয়া পোৱা কামটো কৰিব তেতিয়া তেওঁলোকে বিজ্ঞাপন নিদিয়ে টিভি চেনেল চোৱা মানুহৰ সংখ্যা কমিলে গতিকেহে ইউটিউবাৰসকলক টাৰ্গেট কৰিছে কাৰণ ইউটিউবাৰসকলৰ ওচৰত যথেষ্ট ফ্ৰেণ্ড ফলোৱাৰ্ছ আছে এষাৰ কথা কৈ দিলে বহুত মানুহে চাই দিয়ে ছ'চিয়েল মিডিয়াত যিহেতু কাম কৰি আছে আৰু এই ছ'চিয়েল মিডিয়াত কাম কৰি থকা ব্যক্তিসকলক সেইটো কাৰণে আচলতে এই জাননীৰ দ্বাৰা বিচাৰিছে চৰকাৰে যে তোমালোকে আহা এই ফৰ্মখন ফিল আপ কৰা আৰু আমাৰ ইয়াত জমা দিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ থাকিব লাগিব ইউটিউবত আৰু তোমালোকে এনেকুৱা ধৰণৰ সুবিধাসমূহ পাবা কিন্তু ইয়াতে বহুতৰ প্ৰশ্ন উঠিছে যে ইয়াৰ দ্বাৰা চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে নেকি যেনেকৈ লাখটকীয়া বাইদেউ বা এনেকুৱা ধৰণৰ সমালোচনা কিছুমান চলি থাকে ইয়াতে বহুতে হয়তো প্ৰশ্ন উঠিছে বহুতৰ মনত যে
ইউটিউবাৰ সকলকো হিতাধিকাৰী ৰূপে মানে বনাইছে নেকি এনেকুৱা ধৰণৰ কথাও আছে সেইটো সম্পূৰ্ণ ইউটিউবাৰ জনৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কেনেকুৱা ধৰণৰ বিজ্ঞাপনবোৰ পালেহে কৰিব বা কেনে ধৰণে চৰকাৰী বিজ্ঞাপনবোৰ তেওঁ উপস্থাপন কৰিব সেইবোৰৰ ওপৰত আচলতে ডিপেন্ড কৰিব আৰু ইউটিউবাৰ জনৰ ওপৰত ডিপেন্ড কৰিব কিন্তু এটা কথা সোশ্যাল ক্ৰিয়েটৰসকলে জানি থাকক যে তথ্য আৰু জনসংযোগ বিভাগে যদি বিজ্ঞাপনসমূহ দিয়ে ইউটিউবাৰ সকলক বিশেষকৈ অসমৰ ইউটিউবাৰ সকলক তেনেহলে অসমৰ ইউটিউবাৰ যথেষ্ট মানে উন্নতি হ'ব অসমৰ ইউটিউবাৰৰ যথেষ্ট উন্নতি হ'ব কিন্তু মই নিবিচাৰো সেই বিজ্ঞাপন কৰি নিজৰ মতামতক নিজৰ মানে যেটো বিবেচনা এই বিবেচনাক ধুলিচ্ছা কৰি কাৰোবাৰ গুণগান মিছাতে গোৱাটো কিন্তু চৰকাৰী আঁচনি যদি তেনেকুৱা ধৰণৰ আহে তেনেকুৱা ধৰণৰ আঁচনি প্ৰকাশ কৰা বা প্ৰচাৰ কৰা একো ডাঙৰ কথা নহয় কৰিব লাগে কাৰণ চৰকাৰে যিবোৰ আঁচনি লৈ আহে সেইবোৰ বেয়া আঁচনি নহয় ভাল আঁচনি থাকে আচলতে ৰাইজৰ হিতৰ কাৰণে থাকে তাতে কিছু কিছু কয় নহয় ৰাজনীতি বুলি সেই নীতিৰ পাকতে কিছুমান বস্তু সোমাই থাকে যিসকলে বিবেচনা কৰিব পাৰে তেওঁলোকে গম পাব কোনটো বিজ্ঞাপন কৰিব পাৰি কোনটো নোৱাৰি তেওঁলোকৰ নিজস্ব বিষয় হেয়া কিন্তু বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে এটো বহুত দিনৰ আগৰ খবৰ আছিল মই ভিডিও বনাইছিলো কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ যিসকল ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকক মাতি আনি পুৰস্কৃতও কৰিছে আৰু তেওঁলোকক মানে নিজৰ হাতলে আনিছে হয়তো হেয়া চৰকাৰৰ কিবা এটা সুবিধাৰ্থে হয়তো হেয়া ইউটিউবাৰৰ সুবিধাৰ্থে যেনেকৈ আমাৰ তথ্য আৰু জনসংযোগ বিভাগে এতিয়া আমাৰ অসমৰ ইউটিউবাৰ সকলক বিচাৰিছে ঠিক আছে দিয়ক আপোনালোকৰ সহজ ভাষাত এই কথাখিনিকে মই ক'বলৈ আহিছিলো অন্যতা দিনত অন্যতা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই